हेलो एवरीवन केने खबर हाती सबरे आई थिंक सबे भाले आसा और बढी आसा भालके तो मेट्रिक आइ पेला और बेसि दिन নাই গটিকে আমাৰ গোটেইটা চেপ্টাৰ শেষে হোৱা নাই তো যি নহওক মই ট্রাই কৰি আছো অতি সোনকালে ভিডিওবোৰ দিবলৈ আজি আমি পঢ়িম চেপ্টাৰ নম্বৰ 11 চেপ্টাৰ নম্বৰ 11 যিটো নাম হৈছে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী তো এইটো চেপ্টাৰৰ ভিতৰত বস্তু কেইটামান ইম্পৰ্টেন্ট বস্তু আছে যেগিটাৰ বিষয়ে আমি অলপ বেছি ভালকৈ জানিব লাগিব কাৰণ মেট্ৰিকত আহিব ৰাইট তো আমি পঢ়ো প্ৰথম কথা মানুহৰ চকু মানে কি হয় গমে বা মানুহৰ চকু সিধা কথা এটা মানুহৰ চকুটো দেখাত যেনেকুৱা আগফালৰ পৰা যেনেকুৱা হয় না ইমান ধুনীয়া এনেকুৱা টাইপ যেনকা চকুত দেখলি কয় যি চকুত দেখিয়ে প্ৰেম হৈ গৈছি তো ইমান ধুনীয়া নহয় চকুটো বুজি পাইছা না কি হল চকু হল লাগি মানে যেটো আমাৰ আমি দেখা পাও চকু এনেকুৱা এটো চকু আসলতে চকু এনেকুৱা নহয় সন্মুখৰ পৰা দেখা এনেকুৱা আছে কিন্তু তো যদি চকুটো উলে লয়া তেতিয়া অলপ বেলেগ দেখা হ'ব তো হেতু কেনেকুৱা দেখা হ'ব যেটো তোৰ কিতাপত ছবি চকুৰ ছবি দিয়া আছে হয় না এতে মই ছবিটো যদি আকো চকুৰ ছবিটো ओके तो चकुটো আঁকি ললো তাৰ পিছত এতিয়া মই বুজাই দিও তক যে কোট কি হবে আমাৰ যোনটো চকু দেখা দেখিনে সৰু সৰু দেখা পাইছে কিন্তু চকুৰ ভিতৰত ডাঙৰ এনেকৈ গোল বল এটাৰ নিচিনা কিমান ডাঙৰ 2.3 সেন্টিমিটাৰ ব্যাস মানে বুজি পাইছে না ব্যাস গণিতৰ ভাষা যদি এটা গোল থাকে বৃত্ত এই এৰ পৰা কেন্দ্ৰৰ মাজেৰে যায় কিনে একফালে লগ পালি এডালক ব্যাস বুলি কয় এৰ পৰা একালৈকে ব্যাসাৰ্ধ আধা এই গোটেইখিনি ব্যাস তো কিমান ডাঙৰ গোলটো কিমান ডাঙৰ 2.3 সেন্টিমিটাৰ ব্যাসৰ এটা গোলকৰ নিচিনা বলুৰ নিচিনা এটা ভিতৰত বস্তু থাকে চকুটো এটা চকুটোৰ ছবি আহিব পাৰে পৰীক্ষাত তো তাৰ কাৰণে চাবি ততে আৰু ইম্পৰ্টেন্ট বস্তু কি চকুৰ পাত গিলা কি বস্তু আছে চা এটা মই লিখি দিছো আইৰিছ চকুৰ মণি কৰ্নিয়া চকুৰ লেন্স নেত্ৰস্নায়ু চিলিয়াৰী পেশী আৰু ৰেটিনা বা অক্ষিপট এইগিটা ইম্পৰ্টেন্ট বস্তু ষ্টাৰ মাৰি দিছো আৰু কোনটোৰ কি কাম এটো লিখি দিয়া আছে বুঝে দেছা তো চকুৰ বিভিন্ন অংগ আছে হয় যিখন আমাৰ চকুৰ আগত পাতলা বগা পৰ্দা এখন পাতল টাইপৰ থাকে ন চকুটোৰ সন্মুখত একদম যত ছবি দেখা পাবি মানুহ ছবি দেখা পাবি চকুত পাতলা এখন বগা আৱৰণ থাকে তাক কৰ্নিয়া বুলি কয় এটা স্বচ্ছ তৰপ যিয়ে পোহৰ ৰশ্মি চকুত প্ৰৱেশ কৰায় আৰু প্ৰতিসৰণত সহায় কৰে চকুত ফাৰ্ষ্ট পোহৰ কেনেকৈ সোমায় সেই আগৰ পাতলা তৰপ খানেদি সোমাব না বগা পাতলা তৰপ খানেদি বুজি পাইছা স্বচ্ছ মানে আইনাৰ নিচিনা সোমাই যায় হেফালদি এই আৰু হি পোহৰটো সোমাই যোৱাত সহায় কৰে জান তাৰ পিছত আহিল চকুৰ মণি তাৰে পিছতে চকুৰ মণি আছে তো চকুৰ মণিটো কি চকুৰ মণি মানে চকুৰ ভিতৰত যোন কলা থাকে কলা চকুৰ মণিটো এটো চকুৰ মণি তো আইৰিছৰ মাজত থকা সৰু ছিদ্ৰ মানে চকুটোৰ ভিতৰত থকা যি কলা হেতুকে কি বুলি কয় চকুৰ মণি তাৰপিছত আইৰিছ কি আইৰিছ হল মানে পেশীবহুল পৰ্দা কলা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে মানে চকুটোৰ ভিতৰত তই যদি কাবা এটা চলি চকুত চা তো প্ৰথমতে এখন পাতলা বগা স্বচ্ছ আইনাৰ নিচিনা বস্তু দেখা পাবি হান কি কৰ্নিয়া তাৰে পিছত এটা কলা ডাঙৰ আৱৰণ দেখা পাবি
এইটো হৈছে আইৰিছ আৰু আইৰিছৰ ভিতৰত এটা দট সৰু দট এটা থাকে বগা কলা টাইপৰে তো সেইটো দটক মানে সেইটো ছিদ্ৰটোক কি বুলি কয় চকুৰ মণি আৰু আইৰিছ মানে হৈছে এই যোনটো কাবাৰ যি এই আইৰিছৰ ৰং মানে চকুৰ ৰঙৰ পৰা হেৰি কৰে কাবাৰ পিতাল চকু হয় যি কাবাৰ বেলেগ কালাৰৰ চকু হয় যি এই আইৰিছটোৰ কাৰণে বুজি পাইছা এইটো আইৰিছ তাৰে পিছত আছে চকুৰ লেন্স তাৰে আইৰিছৰ পিছত কি আছে চকুৰ লেন্স যোনে কি কৰে পোহৰক কেন্দ্ৰীভূত কৰে মানে এফালেদি পোহৰ আহিব না সেই পোহৰটো এনেকৈ যাই কিনে কেন্দ্ৰীভূত হ'ব এক জেগাত লগ লাগে সেই পোহৰক কেন্দ্ৰীভূত কোনে কৰে এই চকুৰ লেন্সে কৰে বুজি পালি তাৰপিছত দু চাইডে কিছুমান পেশী আছে মাংস পেশীৰ নিচিনা সেইবিলাক কি বুলি কয় চিলিয়াৰী পেশী এতিয়া চিলিয়াৰী পেশীৰ কাম কি চিলিয়াৰী পেশীৰ কাম হ'ল চকুৰ যোনখন লেন্স আছে সেই লেন্সখন পেটলা আৰু চেপ্টা কৰা ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰা চিলিয়াৰী পেশীৰ কাম হ'ল চকুৰ লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ সাল সলনি ঘটোৱা তাৰপিছত ইফালে চকুটোৰ লাষ্টৰ ফালে এটা বস্তু আছে যাক ৰেটিনা বা অক্ষিপট বুলি কয় কি বুলি কয় ৰেটিনা বা অক্ষিপট আৰু ইয়াৰ কাম কি ইয়াৰ কাম হ'ল ছবি গঠন কৰা ইফালৰ পৰা পোহৰ আহিব না সেই পোহৰে কাটি কৰিব এই জেগাত আৰু এই জেগাত য'ৰ পৰা পোহৰ আছে ধৰি লোৱা ইয়াতে মানুহ এটা থিয় হৈ আছে তো এতিয়া সূৰ্যৰ পৰা পোহৰ আহি মানুহটোৰ গাত পৰিব আৰু এই পোহৰটো যাই চকুৰ ভিতৰত সোমাই কিনে এটা কাটি কৰিব তো য'ত কাটি কৰিব তাতে মানুহটোৰ ছবি গঠন হ'ব এটা কথা মনত ৰাখিবি উল্টোকে গঠন হয় যি বস্তু আমি চাওঁ সেই বস্তুটোৰ উল্টো ছবি আছে ৰেটিনাত গঠন হৈছে চিধা হোৱা নাই তো ছাৰ চিধাকৈ কেনেকৈ দেখা পাওঁ কাৰণ সেই ইনফৰমেশ্যনটো যিটো ছবি গঠন হৈছে সেই ইনফৰমেশ্যনটো নেত্ৰ স্নায়ুৰ দ্বাৰাই মগজুলৈ পঠাই দিয়া হয় ক'লে কি পঠাই দিয়া হয় মগজু আৰু সেই মগজুটো ইনফৰমেশ্যনটো পঠাই দিয়ে আৰু মগজুৱে সেইটো কি কৰে চালি জাৰি চাই কিনে গম পায় যে এইটো কোন হয় এতিয়া চাবি এজন মানুহক তই দেখিছা চিনি পা নাম জানা তো তাৰ ইনফৰমেশ্যন অলৰেডি মগজুত ছেভ হৈ আছে এতিয়া যেতিয়া তই চকুটো মেলি কিনে সেই মানুহজনক দেখা পাবি দেখা পালে তাৰ প্ৰতিবিম্ব প্ৰথমতে ক'ত গঠন হ'ব ৰেটিনাত গঠন হ'ব ৰেটিনা বা অক্ষিপটত আৰু সেই ইনফৰমেশ্যনটো নেত্ৰ স্নায়ুৰ জৰিয়তে মগজুলৈ যাব আৰু মগজুত কি হ'ব যোনটো আগতে ইনফৰমেশ্যন আছিল সেইটোৰ লগত মিলি গ'লে ক'ব পাৰিবি এইটো অমুক বুজি পাইছা নাপাওঁ নাই এতিয়া নতুন মানুহ এটা যদি দেখা পালে চিনিকে নাপাওঁ বিকজ ছবিটো গঠন হোৱাৰ পিছত সেই ইনফৰমেশ্যনটো মগজুত যায় কিন্তু অলৰেডি সেই মগজুত সেই ইনফৰমেশ্যনটো নাই আগৰ পায় তো কোন মানুহ সেইকাৰণে চিনি নাপাওঁ এতিয়া চিনাকি মানুহ হ'লে অলৰেডি ইনফৰমেশ্যন পাইছে মগজুত আহি যায় বোলে এইটো অমুক ইয়াৰ পুতকৰ নাম অমুক ইয়াৰ কন্যাকৰ নাম অমুক বুজি পাইছা এইটো চকুৰ ছবি আহিব পাৰে আৰু চকুৰ কোনটো অংশ কি বুলি কয় সেইটো তহঁতে জানি থোৱা উচিত অ'কে ইয়াৰে পিছত ছাৰ চকুটো বুজি পালোঁ চকুৰ পোহৰ কেনেকৈ ছবি কেনেকৈ গঠন হয় এইটো বুজি পালোঁ মানুহ কেনেকৈ দেখা পাব বুজি পালোঁ এতিয়া যদি চকুটো কিবা কাৰণত বেয়া হৈ যায় কি কাৰণত বেয়া হয় আৰু কেনেকৈ বেয়া হয় চকুটো আমাৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট বস্তু কিয় কাৰণ চকু নহ'লে আমি দেখাই নাপালোঁ হয় আৰু দেখা নাপালে আমাৰ বহুত অসুবিধা হ'লে মৰি নাযায় দেখা নাপালে মানুহ মৰি নাযায় কিন্তু দেখা নাপালে বহুত কষ্ট হ'ব অ'ত খুন্দ মাৰিবি ত'ত খুন্দ মাৰিবি আৰু চবচে ইম্পৰ্টেণ্ট কথা তহঁতে হাপি কেনেকৈ চাবি সেইটোহে তহঁতৰ কাৰণে চবচে ডাঙৰ প্ৰব্লেম চকু বেয়া হ'লে মানুহ মৰি নাযায় চকু বেয়া হ'লে মানুহ জীৱনটো কষ্ট হৈ যায় আৰু চবচে ইম্পৰ্টেণ্ট কথা এইটো যে আপা চলি গ'লে যদি চকু বেয়া হয় আপি কেনেকৈ চাব সেইকাৰণে চকু ভালে ৰাখিব লাগে তো চকুৰ যতনৰ ওপৰতো প্ৰশ্ন হয় মেট্ৰিকত চকু কেনেকৈ যতন ল'ব পাৰি হয় অ'কে চাবি বাৰু এতিয়া আমি এটা বস্তু কৰোঁ যে আচলতে ছবিটো গঠন কেনেকৈ হয় এইখিনি তহঁতে স্ক্ৰীনশ্বট ল'বি নহয়তো লিখি ল'বি স্ক্ৰীনশ্বট লৈ লাভ নাই কাৰণ মোবাইলটো মেট্ৰিকত লৈ যাব নোৱাৰা না গতিকে লিখি লোৱাটো ভাল মানে স্ক্ৰীনশ্বটে লৈ কিনে লিখিলোঁ বহীত আৰু মস্ত কথাম দম এতিয়া আমি চাম ছবি কেনেকৈ গঠন হয় ছবি কেনেকৈ গঠন হয় অ'কে এতিয়া ইয়াৰ পৰাই যদি ক'বাৰ পৰা পোহৰ যায় মানুহটোৰ পৰা পোহৰ গৈছে আৰু ইয়াতে কি হ'ব এই লেন্সখন কি লেন্স এইখন লৈছে উত্তৰ লেন্স আৰু ইয়াতে পোহৰ সোমালে এনেকৈ সোমাই যায় ইয়াতে পোহৰ সোমালে যায় তো এই লেন্সখনত পোহৰ যেতিয়া সোমাব চকুত কি লেন্স থাকে উত্তৰ লেন্স তো ইয়াতে পোহৰ সোমাই গ'ল এনেকৈ পালি বুজি ইফালৰ পৰা পোহৰ আহিব তো ইফালৰ পোহৰ আহি কিনে সোমাই গ'ল এনেকৈ যে এটা কাটি কৰিব বুজি পাইছা এইখন চকুৰ লেন্স তো এটা কাটি কৰিব এটা কাটি কৰিলে এই পোহৰটো যাই কিনে যেতিয়া কাটি কৰিব ইয়াৰ ছবি এটা গঠন হ'ব উল্টাকৈ গঠন হৈ গ'ল ছবি আৰু ইনফৰমেশ্যন মগজুত গুচি যাব পাইছা বুজি এতিয়া যদি
ই বেছি দূৰত থাকে এই মানুহটো যিটো মানুহৰ ছবি গঠন হৈছে সি যদি বেছি দূৰত থাকে তেতিয়ালে সেম ফকাস দৈৰ্ঘ্যৰ লেন্স হ'ব নেকি মানে চা যদি এটা বস্তু এতে থাকে হয় এর পৰা যায় এনকে যাব আৰু এনকা কাটাকাটি করব এটা কাটাকাটি করছি এটা যদি এটা বস্তু এমান দূৰত থাকে সেম বস্তু এটা ওপৰেদি যাওঁতো ইফালে ঠিকে যাব কিন্তু এই তলেদি যাওঁতো কগে যাব কোন এইটো কবাত কাটাকাটি করব তো এটা কাটাকাটি নকৰে সেকেন্ডটো এটা কাটাকাটি নকৰে কি বুজালো বুজি পাইছা না মই বুজি মানে মানে মই বুজি পাইছো তহঁতক বুজাব পাৰছো নে মই গম পোৱা নাই মানে মই এইটো কথা কৈছো যে বাবু এতে এটা বস্তু আছে আৰু এই লেন্সখন যিমান ডাঙৰ আছে সিমান ডাঙৰ আছে তো ইয়াৰে পৰা ৰশ্মি যায় কাটাকাটি উল্লা যদি লেন্সখন চেঞ্জ নহয় যদি ইমান ডাঙৰে থাকে এতে থাকা বস্তুৰ প্ৰতিবিম্ব এতে গঠন নহয় বেলেগত গঠন হ'ব লেন্স চেপ্টাৰটো পঢ়তে পঢ়িছে তহঁতে পঢ়াৰ চেপ্টাৰত লেন্সৰ ছবি আঁকাওঁতে তহঁতে পঢ়ছা যে বেলেগ বেলেগ জাগাত থাকলি প্ৰতিবিম্ব বেলেগ বেলেগ জাগাত গঠন হয় লেন্সখন যদি চেঞ্জ কৰা নাই এতিয়া বাবু তই মানুহ এটাক এতে যেমান যেনকে দেখা পাবি অলপ দূৰত থাকলি সেম মানুহে দেখা পাবি তাৰমানে তোৰ প্ৰতিবিম্ব ৰেটিনাতে গঠন হৈছে কেনকে সেইটোৱে হৈছে লেন্সখন চেঞ্জ হৈ আছে মোক এটা কথা কওঁ তহঁতে দূৰৰ মানুহ চালি কেনকে চা এই একদম চকুটো একদম মনি চা কোন এইটো ওচৰৰ চালি কেনকে চা চা না বুজিবা না ওচৰৰ বস্তু চালি কেনকে চা আৰু দূৰৰ বস্তু চালি মনি চা কোন নাই এই যেটো চকু মনি চাইছে আৰু এই চকু মেলি কিনে চাইছে কোন বুজি পাইছা এইটো চকুৰ লেন্স চকুৰ যোনখান লেন্স আছে সেই লেন্সখান চেঞ্জ হৈছে এই লেন্সখান কেতিয়াবা মোটা হৈ যায় আৰু কেতিয়াবা পাতলা হৈ যায় কিয়া স্যাৰ যদি ফকাস দূৰত্ব এটো ফকাস দূৰত্ব আছিল f1 এটো o স্যাৰ ফকাস দূৰত্ব যদি কম হয় তেতিয়াহলে মোটা হৈ যাব আৰু ফকাস দূৰত্ব যদি বেছি হয় তেতিয়াহলে কি হৈ যাব লেন্সখন পাতলা হৈ যাব তো এই যে ফকাস দূৰত্ব চেঞ্জ কৰলু বেলেগ বেলেগ জায়গাত থাকাৰ ছবি সঠিক জায়গাত গঠন কৰবা কাৰণে এটোৱে হৈছে উপজন ক্ষমতা মানে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ চেঞ্জ কৰিব পৰা যেটো ক্ষমতা চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ সালসলনি কৰিব পৰা ক্ষমতাকে উপযোজন ক্ষমতা বুলি কয় আৰু এটো কোনে কৰে সিলিয়াৰি পেশী নামৰ এই পেশীটোৱে কৰে এইটো সিলিয়াৰি পেশীয়ে পালি বুজি উপযোজন ক্ষমতা এতিয়া যদি উপযোজন ক্ষমতা বেয়া যায় মানে উপযোজন ক্ষমতা বেয়া যায় তাৰমানে স্যাৰ লেন্সখন চেঞ্জ হ'ব পৰা নাই চকুৰ লেন্সখন চেঞ্জ হ'ব পৰা নাই এই তেতিয়াই হয় চকুৰ বিকাৰ স্যাৰ এটো কেতিয়া হয় কিমান মান বয়সত হয় বয়সৰ কথা নাই মোৰো হৈছে না চশমা লৈ আছে দেখনে সেইটোকে কয় চকুৰ বিকাৰ তে তিনি প্ৰকাৰৰ চকুৰ বিকাৰ আছে চকুৰ বিকাৰ মানে বুজি পাইছা না বেমাৰ বুলি ক'ব পাৰা তো চকুৰ বিকাৰ এক নম্বৰ মায়োপিয়া বুলি কয় মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা নিকট দৃষ্টিগ্ৰস্ততা নিকট দৃষ্টিগ্ৰস্ততা যেটো মোৰ হৈছে তাৰমানে কিছুমান মানুহ আছে যোনে ওচৰৰ বস্তুগিলা ভালকে দেখা পায় দূৰৰ বস্তুগিলা দেখা নাপায় মই যদি এই চশমাযোৰ খুলি দিও হ্যান্ডসাম লাগাছ না বাদ দি তো মই যদি এই চশমাযোৰ খুলি দিও এই দূৰৰ বস্তুগিলা মই দেখা নাপাম মানে দেখা পাম কিন্তু ক্লিয়াৰলি নহয় ডিএসএলআর যেনে ব্লাৰ হৈ থাকে হেনকা ব্লাৰ হৈ থাকে ওচৰৰ বস্তু ভালকে দেখা পাও দূৰৰ বস্তু ভালকে দেখা নাপাও বুজি পাইছা এই বেমাৰটো কি বুলি কয় মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা ওচৰৰ বস্তু দেখা পায় দূৰৰ বস্তু দেখা নাপায় তাক কি বুলি কয় বাবু মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা মায়োপিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় ইয়াকে মায়োপিয়া বুলি কয় তো এই মায়োপিয়া বেমাৰত কি হৈ যাবি তলৰ গোলটো উঠছি নে উঠা নাই ওকে উঠি আছে তো এই মায়োপিয়া বেমাৰত এটা চকুৰ লেন্স আছে চকুৰ লেন্স
চকুৰ লেন্স তো এইটো হৈছে ৰেটিনা ৰাইট নৰ্মেল চকুত কি হয় ওচৰৰ বিন্দুৰ পৰা যোনটো পয় তেৰি ওচৰৰ বিন্দুৰ পৰা যোনটো পোহৰ যাব ওইটা ওচৰত এটা বস্তু আছে এই ওচৰৰ বস্তুৰ পৰা পোহৰ আনকা যাব ইফালদি আনকা যাব যাই কিনে ইয়াতে টেকৰা হয় ইয়াতে গঠন হয় এইটো ওচৰৰ বস্তুৰ কাৰণে মায়োপিয়া চকুত ওচৰৰ পৰা যেতিয়া বস্তু ওচৰৰ থকা বস্তু এটাৰ পৰা পোহৰ যায় এনেকা সঠিক জাত ৰেটিনাত গঠন হয় সেইকাৰণে ওচৰৰ বস্তুবিলাক দেখা পায় এতিয়া যেটো দূৰত থাকবো সেইটো দূৰৰ পৰা আহিব পোহৰ হয় না যেটো দূৰত থাকবো এইটো দূৰৰ পৰা পোহৰ আহিব তো এই দূৰৰ পৰা যোনটো পোহৰ আহে সেইটোৰ প্ৰতিবিম্ব সেইটোৰ মানে কি হয় কাটা কাটি ওচৰতে হৈ যায় এই ৰেটিনা গৈ নাপায় কি কৈছো বুজি পাইছা না আচ্ছা কিয় হয় কেছটো কাৰণ স্যাৰ বহুত দূৰৰ পৰা আছে পোহৰ আৰু ইয়াৰ ফকাস দূৰত্ব কম গতিকে কি হৈ যায় এতে কাটা কাটি হৈ যায় একেলগে যায় নাপায় ওচৰৰ বস্তুৰ পায় বস্তুটো বেকাকে গৈছি না তো কাটা কাটি হওঁতে মিলি কিনে এতে কাটা কাটি হয় কিন্তু দূৰৰ পৰা চিধাকে আছি যাৰ কাৰণে কাটা কাটি ওচৰতে হৈ যায় বুজি পাইছা এই প্ৰবলেমটোৰ কাৰণে দূৰৰ বস্তুবোৰ ভালকে দেখা নাপায় ধুন্দুলা চাই দেখা পায় তো ইয়াৰ কাৰণে কি কৰা হয় কি ইয়াতে এখন অবতল লেন্স লগাই দেওয়া হয় কি লেন্স লগাই দেওয়া হয় অবতল লেন্সে কি কৰে যেটা দূৰৰ পৰা পোহৰ আহে অবতল লেন্স যেটা দূৰৰ পৰা এটা আগতে অবতল লেন্সখনে অলপমান বেকা কৰি দিলে এনেকৈ অলপমান কি কৰি দিলে অবতল লেন্সে ওপৰ ফালে বেকা কৰে লেন্সৰ ছবি চাও নাই নেকি অবতল লেন্সত যেতিয়া পোহৰ চিধাকে আহিব এনেকৈ গুচি যায় না নাই এনেকৈ গুচি যায় এই ফকাছৰ পৰা ওলাই যাওঁ যেন লাগে তো অবতল লেন্সে কি কৰিলে পোহৰটো অলপ বেকা কৰি দিলে যেতিয়া পোহৰটো বেকা কৰি দিলে এনেকৈ তো এটা বেকা সোমাইছে না অলপ তো তেতিয়া যাই কিনে দূৰত কাটা কাটি কৰিলে ৰেটিনাত কাটা কাটি কৰিলে ছবিকেইটা আঘাত ইমান এটা ঠিক হোৱা নাই কিতাপত আছে ধুনীয়াকৈ এইয়া পেজ নাম্বাৰ 189 তহঁতে আঁকিলোঁ কিতাপ উলিয়াই লৈছা নাই কিতাপটো উলিয়াই লৈছা না বা যদি কিতাপ উলিয়াই লোৱা নাই এনে বিচনাত বহি চাই আছা তই মেট্ৰিকত তোৰ দ্বাৰা নহ'ব কিতাপ বহি উলিয়াই ল কলম উলিয়াই ল লিখি থাক তো এই ছবিকেইটা ভালকৈ চাই ল ওপৰতটোত কি হৈছে ওপৰতটোত ওচৰত থকা বস্তুৰ কাৰণে হয় ওচৰত থকা বস্তুৰ কাৰণে কি হৈছে ইয়াতে গঠন হৈছে কিন্তু দূৰৰ পৰা পোহৰৰ কাৰণে যোনটো ইয়াতে গঠন হৈ গৈছে কাটা কাটি ইয়াতে কৰিছে ৰেটিনাত হোৱা নাই তো তাৰ কাৰণে এখন কি লেন্স লগাইছে হয় অবতল লেন্স লগোৱাৰ পিছত কি গৈছে সংশোধন হৈ গৈছে ঠিক মোৰ যেনেকুৱা হৈছে এনেকুৱা কেছ এনেকুৱা কয় মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এতিয়া পৰীক্ষাত তন্ধৰ আহিব মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কাক বোলে ইয়াৰ প্ৰতিকাৰ কৰিবৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰোঁ আৰু কেনেদৰে কৰা হয় চিত্ৰ সহ লিখা তো চিত্ৰ আঁকিব লাগিব ছবি এতিয়া আৰু লিখিব লাগিব বুজি পাইছা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বুজি পাইছা নাই কিতাপত ভাই এটা লাইন বা লাইন ধুনীয়াকৈ দিয়া আছে মায়োপিয়া যি বিকাৰত দৃষ্টিৰ যি বিকাৰত ব্যক্তিয়ে ওচৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু দূৰৰ বস্তু ভালকৈ দেখা নাপায় তাকে মায়োপিয়া বোলে এতিয়া চকুৰ কাৰণে দুটা বিন্দু আছে এটা হ'ল নিকট বিন্দু আৰু এটা দূৰ বিন্দু সেই দুটা বুজিব চেষ্টা কৰ নিকট বিন্দু আৰু দূৰ বিন্দু নিকট বিন্দু মানে হ'ল যিমান ওচৰত গেলি যিমান ওচৰৰ পৰা বস্তুটো ভালকৈ দেখা পায় ইমান ওচৰত জানিলে দেখাই নাপায় না সেইখিনি মানৰ পৰা ভালকৈ দেখা পায় তো যিমান ওচৰৰ পায় বস্তুটো চোৱাত একো অসুবিধা নহয় আমাৰ সেই বিন্দুটো কয় নিকট বিন্দু আৰু যিমান দূৰত গেলি দেখা পায় সেইটোক কয় দূৰ বিন্দু মোক এটা কথা কিমান ওচৰত চাব পাৰি সেইটো স্যাৰ 25 সেন্টিমিটাৰ কিতাপত লিখা আছে 25 সেন্টিমিটাৰ হৈছে মানুহৰ সুস্থ মানুহৰ নিকট বিন্দু ওচৰৰ বিন্দু আৰু দূৰ বিন্দু কিমান দূৰ বিন্দুটো ভাই চন্দ্ৰও দেখা পায় ভালকৈ যোন দেখা নাপা তো দূৰ বিন্দু অসীম নিকট বিন্দু এইটো বুজি পাইছা ওকে ডান হৈ গ'ল এর পিছত আছে হাইপারমেট্রোপিয়া বা দূরদৃষ্টিগ্রস্ততা 2 নম্বৰ কি নিকট বিন্দু দূৰ বিন্দু বুজি পাইছা তো পৰীক্ষাত আহিব পাৰে সুস্থ মানুহৰ বাবে নিকট বিন্দু কি কিমান 25 সেন্টিমিটাৰ আৰু দূৰ বিন্দু অসীম 2 নম্বৰ হাইপারমেট্রোপিয়া
মেট্রোপিয়া হাইপারমেট্রোপিয়া বা দূরদৃষ্টিগ্রস্ততা হাইপারমেট্রোপিয়া বা দূরদৃষ্টিগ্রস্ততা ওকে তো এইটো ইয়াৰে উল্টা ইতিয়া যোনটো বসে তাৰে উল্টো কি উল্টো যে ইটো দূৰদৃষ্টিগ্ৰস্ততা তাৰ মানে ওচৰৰ বস্তুগিলা দেখা নাপায় কিন্তু দূৰৰ বস্তুগিলা দেখা পাইছে ওচৰৰ বস্তু দেখা নাপায় ভালকে দূৰৰ বস্তু দেখা পায় এইটো কেনে বেমাৰ তহঁতৰ স্কুলত হয়তো এনেকুৱা এটা মাষ্টাৰ থাকিব যোনটো মাষ্টাৰে পকেটত চশমা লৈ থাকে আৰু সেই মাষ্টাৰটোই তেতিয়াহে চশমা জোৰ লয় যেতিয়া কিতাপ পঢ়িবা হয় কিতাপ পঢ়িবা লগা হ'লে চশমা জোৰ পিন্ধি কিনে এনেকৈ চাই আৰু দূৰত চলি এনেকৈ চাই মানে ইনচাল্ট কৰা নাই মাষ্টাৰটোক মানে মই কথাটো কৈছোঁ তোক বুজি পাইছে না দূৰত চালি এনেকৈ চাব পাৰে তেখেতে দূৰত চালি এনেকৈ চাব পাৰে কিন্তু ওচৰত চালি তেখেতক চশমা লাগে কিয় বিকজ ওচৰৰ বস্তুবিলাক ক্লিয়াৰ নহয় দূৰৰ বস্তুবিলাক ভালকৈ ক্লিয়াৰ হয় তো সেই বিকাৰটোক কি বুলি কয় হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা তহঁতৰ ঘৰত যদি কোনোবা মানুহ আছে বা স্কুলত যদি এনেকুৱা মানুহ আছে যোনে চশমা নিপিন্ধাকৈ পঢ়িব নোৱাৰে দূৰৰ বস্তু ভালকৈ দেখা পায় তেখেতক যাই কবি যে আপোনাৰ হাইপাৰমেট্ৰপিয়া হৈছে আৰু তোমাক সম্বৰ্ধনা দিব ডক্টৰ হৈ যা বুলি কৰিলে ডক্টৰ নহয় তেনেতে পঢ়িব পাৰিলা গাধা গৰুও জানে তো এই হাইপাৰমেট্ৰপিয়াত কি হয় আমি ছবিকেইটা চাই লওঁ ৰাইট চকু আছে নেক্সট দে ভাই পৰীক্ষা আছে এমন ভালকৈ ডিটেইলছত ছবি কি থাকাৰ টাইম নাই বুজাব লাগে খালি চলিক নাই কি কওঁ চলিহাত ওকে তো এই হাইপাৰমেট্ৰপিয়া চকুত কি হয় যোনটো দূৰৰ পৰা অহা ৰশ্মি সেইটো ৰেটিনাত গঠন হয় বঢ়িয়াকৈ ৰেটিনাত বঢ়িয়াকৈ গঠন হয় কিন্তু যোনটো ওচৰৰ পৰা যোৱা ৰশ্মি ওচৰৰ বিন্দুৰ পৰা যোৱা ৰশ্মি সেইটো অলপ দূৰৰ ফালে গুচি যায় কাটাকাটি কৰে পাৰ হৈ যায় তাৰমানে ছাৰ এক ছেকেণ্ড এটা প্ৰশ্ন আছিল কি প্ৰশ্ন যে চকুটো পাৰ হৈ কিনে কেনেকৈ গঠন কৰোঁ আৰে ভাই ছবিহে সোমেতো যাওঁ নাই এগিলা ৰশ্মিহে মই যদি এটা টচ মাৰি দিওঁ টচৰ ৰশ্মিটো দূৰক গেলি যাব নাই সেই বুলি কি ৱালখনৰ ভিতৰত দি সোমাই গৈছে নেকি বুজি পাইছে না তো ডিষ্টেঞ্চটো দখাই আহিছে ইয়াতে গঠন আছে জানিছোঁ এনেকুৱা প্ৰশ্ন হয় বুলি তো হাইপাৰমেট্ৰপিয়াত দূৰৰ পৰা অহা ৰশ্মি সঠিকমতে কাটাকাটি কৰে কিন্তু ওচৰৰ বিন্দুৰ পৰা অহা ৰশ্মি ৰেটিনাৰ পিছফালে কাটাকাটি কৰে পৰীক্ষাত এইটো প্ৰশ্ন হ'ব পাৰে যে ক'ত কাটাকাটি হয় বা ক'ত প্ৰতিবিম্ব গঠন হয় হাইপাৰমেট্ৰপিয়া বিকাৰত ক'ত প্ৰতিবিম্ব গঠন হয় ৰেটিনাৰ পিছফালে আৰু নিকট দৃষ্টিগ্ৰস্ততাত মায়োপিয়াত আগফালে ওচৰতে হয় আচ্ছা তাৰপিছত ইয়াৰ সংশোধন কেনেকৈ কৰা যাব ইয়াৰ সংশোধন এইটো কেনেকৈ কৰা যাব ইয়াতে এখন উত্তল লেন্স যদি লগাই দিওঁ তো ওচৰৰ পৰা যোৱা ৰশ্মিক অলৰেডি ই অলপ বেকা কৰি দিব বুজি পাইছেনে ই অলপ যেতিয়া বেকা কৰি দিব বেকা কৰি দিওঁতে ই আৰু বেকা কৰি দিব তো যাই কিনে ক'ত গঠন হ'ব ৰেটিনাত গঠন হ'ব পাইছে বুজি নে পোৱা নাই তো ই অলৰেডি অলপ বেকা কৰি দিছে ইও বেকা কৰি কিনে ইয়াতে গঠন হ'ব নহ'লে ইয়াতে ই ইমান বেকা কৰিব নোৱাৰে যে ইয়াতে একেলগে বেকা হওক ই বেকা কৰোঁতে বেছি দূৰ গুচিছে তো এইখন কি লেন্স উত্তল লেন্স তো উত্তল লেন্স ব্যৱহাৰ কৰি কিনে আমি কি বিকাৰ সংশোধন কৰিব পাৰোঁ হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বুজি পাইছা নাই ভাই বুজি পাইছা নাই এতিয়া লাইভ ক্লাছ হ'লেতো ডাইৰেক্ট কথা পাতি থাকিব পাৰিলে মানে ৰিপ্লাই দি থাকিব পাৰিলে তথাপি তই মনেদি কওঁ যে বুজি পাইছোঁ ছাৰ মই গম পাই যাম তই যদি বুজি পাইছা ধন্যবাদ আৰু যদি বুজি পোৱা নাই তই আৰু একবাৰ চাওঁ এতিয়া মই এইটো কেনেকৈ গম পাওঁ তই বুজি পাইছা নে পোৱা নাই চিনা মই ধৰি লৈছোঁ তই বুজি পাইছা বুলি আচ্ছা হাইপাৰমেট্ৰপিয়া যদি বুজি পাইছা ইয়াৰ পিছত আৰু এটা বিকাৰ আছে যাক কয় পেছোবায়োপিয়া যিটো 3 নম্বৰ বিকাৰ
প্ৰেছ'বায়'পিয়া 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 ঠিক আছে নে বানানটো বায়'পিয়া ওকে তো এই বিকাৰত কি হয় চিলেৰ বেশিলে দুৰ্বল হৈ যায় যাৰ কাৰণে মানুহ চকুটো ভালকে না ওচৰৰ বস্তু দেখা পায় না দূৰৰ বস্তু দেখা পায় মানে দুটো বিকাৰ একেলগে হোৱা বুলি ক'ব পাৰা তো চিলেৰ বেশু দুৰ্বল হৈ যায় আৰু চকুৰ লেন্সৰো উপজন ক্ষমতাটো কমি যায় নমনীয় হৈ যায় চকুৰ লেন্স তো তাৰ কাৰণে এই বিকাৰটো সংশোধন কৰিবৰ কাৰণে একদম বয়সস্থ মানুহৰে বেছিকৈ হয় তো সিহঁতে ওচৰৰ বস্তু দেখা নাপায় ভালকৈ দূৰৰ বস্তু দেখা নাপায় তো তাৰ কাৰণে ডি ফকাছযুক্ত লেন্স ব্যৱহাৰ কৰে তহঁতে কিছুমান মানুহৰ দেখা পাইছা চশমা যদি চা কিছুমান মানুহৰ তো চশমাত বেলেগ চশমা আছে ন কিছুমানৰ এনেকুৱা টাইপ থাকে এখিনি বেলেগ আইনে এখিনি বেলেগ আইনে এখিনি বেলেগ আইনে তাৰ মানে ওপৰত দূৰৰ বস্তু চাবৰ কাৰণে দিছে আৰু তলত আখৰ পঢ়িবৰ কাৰণে দিছে তো ককা আইতাসকলৰ এনেকুৱা চশমা থাকে তো এইটো হৈছে প্ৰেছ'বায়'পিয়া য'ত দুটা বিকাৰ একেলগে সংঘটিত হয় তো চকুৰ বিকাৰ বুজি পালি উপজন ক্ষমতা বুজি পালি এতিয়া এটা টপিক আছে যিটো টপিকৰ ওপৰত বহুত কুৱেশ্যন আহে আৰু সেইটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক সেইটো হৈছে প্ৰিজমে পোহৰ কেনেকৈ প্ৰতিসৰণ কৰে वो समझ लो बहुत काम देगा काम का चीज़ है हिंदी ना सही क्या मोर प्रिजम প্ৰিজমত পোহৰৰ প্ৰতিসৰণ প্ৰিজম এটা স্বচ্ছ পদাৰ্থ আইনাৰে গঠিত এটা স্বচ্ছ পদাৰ্থ মানে তিনিগুণীয়া চিংৰাটোৰ নিচিনা নহয় বাৰু দেখাত প্ৰিজম এটা নাই বাৰু মততে প্ৰিজম দুখীয়া মানুহ থাকলি দেখাব পাৰিলোঁ আৰু তম্বু টাইপৰ আৰু তম্বু হাই ছেকেণ্ডাৰীত যেতিয়া ছায়েন্স লৈ পঢ়বি তেতিয়াই গম পাবি প্ৰিজম কেনেকুৱা এনেকুৱা টাইপ প্ৰিজম এনেকুৱা ঠিক আছে তো এতিয়া তাৰমানে এফালে এখন পিঠি আছে এই চাইডে পিঠি আছে এনেকুৱা বুজি পাইছা এনেকুৱা পিঠি আছে ওকে তো ইফালেদি যেতিয়া পোহৰ আহিব বগা পোহৰ এইটো বগা ৰঙৰ পোহৰ এই বগা পোহৰক এই প্ৰিজমে ইয়াতে প্ৰতিসৰণ কৰিব একবাৰ প্ৰতিসৰণ কৰা মানে সুমাই দিব আকৌ ইয়াৰ পৰা যেতিয়া ওলাই যাব আকৌ একবাৰ প্ৰতিসৰণ কৰিব তহঁতক মই এটা বস্তু পঢ়াইছিলোঁ পোহৰত সেইটো হ'ল যে যেতিয়া দুটা মাধ্যম থাকে এটা ঘন থাকে আৰু এটা পাতল থাকে তো ঘনৰ পৰা যেতিয়া পাতলত ওলাব তেতিয়া এই অবিলম্বডালৰ পৰা দূৰত গুচি যায় মানে এংকে যাব লাগিছিল এংকে গুচি যায় হয় না তো এতে চাওঁ আৰু পাতলৰ পৰা ঘনত গ'লে কি হ'ব পাতলৰ পৰা যদি ঘনত যায় তো ঘনত গ'লে কি হ'ব অবিলম্বৰ ওচৰ চাপি যাব এংকে যাব লাগিছিল এংকে ওচৰ চাপি যাব এতিয়া চাবি এইটো পাতল বায়ু আৰু এইটো প্ৰিজম কাঁচ ঘন তো যাব লাগিছিল এংকে চিধাই কিন্তু এই চাওঁ অবিলম্বডালৰ ওচৰ চাপি গৈছে হয় না আৰু এতে কি হৈছে এতে এনকে আহি কিনে যাব লাগিছিল এনকে কিন্তু গৈছে এনকে তো সবচে ইণ্টাৰেষ্টিং কথা এইটো যে এইফালেদি যেতিয়া বগা পোহৰ সোমাব এতে দুইবাৰ প্ৰতিসৰণ হোৱা কাৰণে কি হয় জানানে এই প্ৰিজমে পোহৰটোক বিচ্ছুৰিত কৰি দিয়ে 7টা ৰঙক গেলি ভাঙি দিয়ে ফিবজিঅ'ৰ তো এই ফিবজিঅ'ৰ মানে বেগুনী সেয়াসুৰ হয় বেঙুনীয়া নীলা ঘন নীলা এনেকুৱাকৈ তো লাষ্টত ৰঙা তো এনেকৈ 7টা ৰঙত ভাঙি দিয়ে এইটোৱে প্ৰিজমৰ পোহৰৰ প্ৰতিসৰণ ডাবল প্ৰতিসৰণ হয় ইয়াতে এইটো চিত্ৰ যদি তহঁতে চা 193 প্ৰিজমে কি কৰিছে পোহৰটো 7টা ৰঙ গেলি ভাঙি দিছে হয় ওপৰত ৰঙা চৰি উল্টো হৈছে কৰাত ওপৰত ৰঙা তলত ওকে নাও এতিয়া যদি ইয়াতে আৰু এটা প্ৰিজম থৈ দিওঁ উল্টকে যদি এটা প্ৰিজম থৈ দিওঁ তো এই পোহৰগিলা আকৌ সোমাই যাব এনেকৈ সোমাই যায় কিনে আকৌ এটা বগা পোহৰ হৈ ল'ব মানে এই প্ৰিজমে যিটো কাম কৰিছিল উল্টোটো প্ৰিজমে আকৌ বগা পোহৰ হৈ উলিয়াই দিব
বুজি পাইছা না এনকে বগা পোহৰ যদি যায় প্ৰিজম এটাত তাতে প্ৰতি পোহৰৰ বিচ্ছুৰণ ঘটিব প্ৰতিসৰণ হৈ কিনে আকৌ সেই বিচ্ছুৰিত পোহৰগিলা যদি বেলেগ এটা প্ৰিজমত উল্টে থোৱা প্ৰিজম এটাত সোমাই যায় তেতিয়া আকৌ বগা পোহৰ ওলাই যাব যিটো ইয়াতে দিয়া আছে 193 পেজ বুজি পাইছা প্ৰিজমৰ এইখিনি আছিল ফাৰ্ষ্ট পাৰ্ট ইয়াৰে পিছত আমি এটা বস্তু পঢ়িম এই যিটো কাম প্ৰিজমে কৰিছি সেইটো আৰু কিছুমান বস্তু কৰিব পাৰে যেনে পানীৰ টোপাল টোপাল তো সূৰ্যৰ পোহৰ যেতিয়া আহি কিনে ইয়াতে সোমোৱে তেতিয়া ইয়াতে কি হয় প্ৰতিফলিত হয় আৰু বিচ্ছুৰিত হৈ যায় আৰু এই প্ৰতিফলিত হোৱা পোহৰ ইয়াৰ পৰা আকৌ এই বস্তুটোৰ পৰা এনেকৈ ওলাই নাযায় আৰু আকৌ প্ৰতিফলিত হয় ইয়াতে কি হয় প্ৰতিফলিত হয় কথাটো বুজি পাইছা না প্ৰতিফলিত হয় এটা যেতিয়া প্ৰতিফলিত হয় এইবাৰ আকৌ ওলাই যায় প্ৰতিফলিত একবাৰ প্ৰতিফলিত হয় তাৰমানে তো এই যি পোহৰ পানীৰ টোপালৰ ভিতৰত প্ৰতিফলন ঘটিল ইয়াকে কয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন তো সূৰ্যৰ পোহৰ আহি কিনে পানীৰ টোপালৰ প্ৰথমতে প্ৰতিসৰণ ঘটে ভিতৰত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে আকৌ প্ৰতিসৰণ হৈ ওলাই যায় যাই কিনে য'ত এটা এই পোহৰটো যাই কিনে য'ত এটা লাগে মেঘত লাগক পাহাৰত লাগক আৰু তাতেই কিহৰ সৃষ্টি হৈ যায় ৰামধেনুৰ সৃষ্টি হৈ যায় বুজি পাইছা না ৰামধেনু কেনেকৈ গঠন হয় ৰামধেনু গঠন হোৱা কাহিনীটো বুজি পাইছা এই কিতাপত দিয়া আছে চাতে পাহাৰত এটা ৰামধেনু সৃষ্টি হৈছে তো মেঘত ক'ৰবাত এই ৰংগীতে যাই লাগছি তো এই পানীৰ টোপালৰ ভিতৰতে পানীৰ টোপাল ক'ত থাকিল বৰষুণ দিলি সেইকাৰণে বৰষুণ দিয়াৰ আগত ৰামধেনু সৃষ্টি হয় বা বৰষুণ দিয়াৰ পিছত সূৰ্যৰ পোহৰ থাকিলি হয় তো বৰষুণ দিয়াৰ আগত যেতিয়া গঠন হয় বৰষুণ দিবাৰ হৈছে আৰু তেতিয়াই গঠন হ'ব পাৰে বৰষুণ আহিব নাই আৰু বৰষুণ দিয়া শেষ হোৱাৰ পিছত পানীৰ টোপাল কিছুমান বায়ুমণ্ডলত ৰৈ যায় সেই টোপালগিলা তেনেকৈ প্ৰতিসৰণ হৈ কিনে পোহৰৰ বিচ্ছুৰণ হৈ কিনে ৰামধেনু সৃষ্টি হৈ যায় বুজি পাইছা ৰামধেনু কেনেকৈ সৃষ্টি হয় তাৰপিছত আহিল আমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণ তো তহঁতে মোক এটা কথা কওঁ তহঁতে ঠাণ্ডাৰ দিনত কেতিয়াবা জুই পুৱাই পিছা নাই ঠাণ্ডাৰ দিনত ধনী ঘৰৰ চলিগিলাকত জুই পুৱাব আৰু লেপৰ তলত সোমাই থাকে আমাৰ নিচিনা দুখীয়া ঘৰৰ চলিগিলাই জুই পুৱাই হয় না যেতিয়া ঠাণ্ডা হৈ যায় হে হাগাও যি টান হৈ যায় ঠাণ্ডাতে তাৰমানে হয় লম চম হেৰি উঠে লেট্ৰিনত যাব ভয় লাগে ঠাণ্ডা পানীৰ কাৰণে তো সেই ঠাণ্ডাত জুই পুৱালি যেতিয়া ৰাতিপুৱা টাইমত বা দিনৰ টাইমত জুই পুৱা জুইৰ ওপৰেদি যদি তহঁতে চাহ থগিলাৰ অলপমান ওপৰত থত নহয় থৰ অলপমান ওপৰত সেই চাইডে যিটো বস্তু থাকিব এইটো কঁপি দেখা পায় বুজি পাইছা না থৰ অলপমান ওপৰত যদি চাহ সেই বস্তুটো কঁপি দেখা পায় যিফালে থাক এই বস্তুটো হয় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে মানে যদি এই বায়ুখিনি গৰম হৈ থাকে এটা গৰম বায়ু হয় এটা গৰম বায়ু আছে ঠিক আছে এতিয়া ইফালৰ বায়ুখিনি ঠাণ্ডা বায়ু তো ইয়াৰ পৰাই অহা পোহৰ এই ঠাণ্ডা বায়ুৰ মাজেৰে যেতিয়া আহি কিনে বেলেগ গৰম বায়ুত সোমাব তো যাৰ কাৰণে ইয়াতে পোহৰৰ যোনটো স্পীড থাকে ইয়াতে বেলেগ স্পীড হৈ যায় বা ইয়াৰ প্ৰতিসৰণাংক আৰু ইয়াৰ প্ৰতিসৰণাংক বেলেগ হৈ যায় যাৰ কাৰণে ই অলপ বেকা হয় ইফালেও বেকা হ'ব পাৰে বা ইফালেও বেকা হ'ব পাৰে বেছিকৈ তো এই বেকা হোৱাৰ কাৰণে আকৌ আহি কিনে আকৌ অলপমান বেকা হ'ল তো এই বেকা হোৱাৰ কাৰণে আমি যিটো পিছফালৰ পৰা পোহৰ আহি থকা বস্তু সেই বস্তুটো কঁপি থকা দেখা পাওঁ এইটো কথা ক্লিয়াৰ হৈছে না যে বায়ুৰ যিটো উষ্ণতা সেইটো বেলেগ হয় না তো তাৰ কাৰণে আমি এই গৰম বায়ুৰ মাজেৰে চাই পঠালে সেই বস্তুটো লৰি থকা দেখা পাব বা কঁপি থকা দেখা পাব অৰিজিনেলি সেই বস্তুটো কঁপি নাথাকে জাগাতে থাকে তো তাৰ পৰা যিটো পোহৰ সেই পোহৰটো বায়ুমণ্ডলৰ প্ৰতিসৰণৰ কাৰণে বেলেগ প্ৰতিসৰণাংকৰ বায়ুৰ মাজেৰে আহিব লগা হোৱাৰ কাৰণে ইয়াতে আমি কঁপি থকা দেখা পাওঁ ঠিক সেম ঘটনা হয় তৰাৰ লগত তৰাবোৰে জিৰবিৰাই থকা কিয় দেখা পাওঁ
বিকজ তৰাৰ পৰা যিটো পোহৰ আহিব সেইটো বায়ুৰ মাজেৰে আহে বহুত দূৰৰ পৰা আহে আৰু এই বায়ুখিনি আমাৰ পৃথিৱীৰ ওপৰৰ বায়ুখিনিতকৈ তাৰে ওপৰৰ বায়ুখিনি অলপ ঠাণ্ডা হৈ থাকে ৰাতি হয় পৃথিৱীৰ পৰা তাপ ওলোৱা ন পৃথিৱীয়ে দিনটো তাপ শুই ৰাখে সেউজ গৃহ গেছবোৰ আৰু ৰাতি হ'লে কি হয় সেই তাপটো অলপমান ওলাই যায় যাৰ কাৰণে বায়ুখিনি গৰম ইয়াৰ ওপৰৰ বায়ুখিনি আৰু ঠাণ্ডা তাৰে ওপৰৰ বায়ুখিনি আৰু ঠাণ্ডা তো বেলেগ বেলেগ প্ৰতিসৰণাংকৰ বায়ুৰ মাজেৰে আহোঁতে কি হয় পোহৰটো বেকা তেৰা হৈ আহে যাৰ কাৰণে অৰিজিনেল যোনটো জাগা সেইটো থিৰাং কৰা মুস্কিল হৈ যায় আৰু তো সেই বস্তুটোৰ কাৰণে তৰাবোৰে তিৰবিৰাই থকা দেখা পাব বুজি পাইছা তৰাৰ তিৰবিৰণি কিহৰ কাৰণে হয় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তো সূৰ্য উদয় হোৱাৰ টাইমত আৰু সূৰ্য ডুব যোৱাৰ টাইমত ৰঙা দেখা পোৱাৰ কাৰণটো হৈছে যে সূৰ্যৰ পোহৰত 7টা ৰং থাকে তো আৰু বায়ুমণ্ডলত পোহৰৰ বিক্ষেপণ হয় পোহৰটো ভাঙি যায় 7টা ৰঙত যেতিয়া সূৰ্যটো বহুত দূৰত থাকে ন সূৰ্যটো ওপৰত থাকিলে বেছি দূৰত থাকে না দিগন্তৰ ওচৰত বেছি দূৰত থাকে দিগন্তৰ ওচৰত বেছি দূৰত থাকে তো যেতিয়া তাৰ পৰা পোহৰটো আহে তো সেই পোহৰৰ বিক্ষেপণত বায়ুৰ যি ধূলিকণা আছে সেই ধূলিকণাত পোহৰৰ বাকীবোৰ ৰং বিলুপ্ত হৈ যায় নোহোৱা হৈ যায় আৰু ৰঙা ৰংটো কেৱল আহি কিনে আমাৰ চকুত পৰে হয় যাৰ অনুদৈৰ্ঘ্য তৰংগ বেছি তো সেইকাৰণে আমি তাক ৰঙা দেখা পাওঁ ঠিক আছে তাৰপিছত এটা বস্তু আছে যিটো অলপ বেছি ইম্পৰ্টেণ্ট হয় সেইটো হৈছে টিণ্ডেল পৰিঘটনা ওকে আৰু লাষ্ট টপিক এটা আছে এইটোৰ পিছত টিণ্ডেল পৰিঘটনা ততে যাৰ যাৰ ঘৰত বাঁহৰ বেৰা আছে বাঁহৰ ফুটাই দি বাঁহৰ মানে বেৰা এই ওপৰৰ হেৰিৰ ফুটাই দি এনেকৈ সূৰ্যৰ পোহৰ আহি কিনে এনেকৈ পৰা দেখা পাইছে পুৰা গোল হৈ পৰি থাকে 1 টকা এটাৰ নিচিনাকৈ এনেকুৱা টাইপৰ আহি কিনে এনেকৈ গোল হৈ পৰি থাকে সূৰ্যৰ পোহৰ আৰু এটা কি হয় ধুনীয়া ধূলিকণা উৰি থকা দেখা পাওঁ বহুত ধুনীয়া স্কুলতো যদি বাঁহৰ বেৰা আছে দেখা পাইছা ততে কেতিয়াবা ৰাতিপুৱা টাইমত মেবি দেখা পাইছা ততে ধূলিকণা দেখা পায় বেলেগ জেগাত দেখা নাপায় বা তহঁতে এটা কাম কৰ ৰাতি টৰ্চ যদি এটা মাৰি যায় বাহিৰত এই টৰ্চৰ পোহৰটো যোনফালেদি যাব সেনেকুৱা টৰ্চ নহয় যে পোহৰ চিটকি যাব একদম ৰাউণ্ড টৰ্চ একদম এটা জেগাত যাব পোহৰ তো সেই পোহৰটো কি হয় একদম ৰাউণ্ড হৈ যেতিয়া যায় সেই ৰাউণ্ডটোত ধূলিকণা উৰি থকা দেখা পাওঁ আৰু ইয়াকে কয় টিণ্ডেল পৰিঘটনা তো বায়ুমণ্ডলত থকা ধূলিকণাবোৰৰ কাৰণে পোহৰ যিটো ৰাস্তা সেই ৰাস্তাটো দৃশ্যমান হৈ পৰে এই ধূলিকণাবোৰ দৃশ্যমান হৈ পৰে এই পোহৰে খুন্দিয়াই সেই কণাবোৰত খুন্দিয়াই হয় প্ৰতিফলন হৈ কিনে সেই পোহৰৰ কণিকাবোৰ দৃশ্যমান হৈ পৰে আৰু ইয়াকে কি বুলি কয় টিণ্ডেল পৰিঘটনা বুলি কয় ওকে পোহৰৰ বিক্ষেপণ তাৰপিছত মুকলি আকাশৰ ৰং নীলা দেখা পায় হয়নে ওকে তো যেতিয়া দুপৰীয়া সময়ত আমি আকাশৰ ৰংটো কি দেখা পাওঁ নীলা দেখা পাওঁ কি কাৰণত যেতিয়া সূৰ্যৰ পৰা পোহৰ আহে সেই পোহৰত যে 7টা ৰং থাকে সেই 7টা ৰঙত আটাইতকৈ বেছি যোনটো ৰং বিক্ষিপ্ত কৰে সেইটো হৈছে নীলা ৰং বাকী ৰঙা বেলেগ হালধীয়া এই সকলোবোৰ ৰঙতকৈ বেছি ৰং এই বায়ুমণ্ডলৰ কণিকাবোৰে বিক্ষিপ্ত কৰে নীলা ৰংটো সেইকাৰণে সেই বিক্ষিপ্ত ৰংটো আমাৰ চকুত পৰে আৰু সেইকাৰণে আমি কি দেখা পাওঁ আকাশখন নীলা দেখা পাওঁ কিন্তু যেতিয়া মহাকাশচাৰী এজনে যায় আকাশত যে ৰকেটত যায় যি হয় এষ্ট্ৰনটবোৰে তো সিহঁতে কিন্তু নীলা দেখা নাপায় আকাশৰ ৰং কলা দেখা পায় কি কাৰণত কাৰণ পোহৰ সিফালেদি যোৱাৰ পিছত সেই পোহৰটো খুন্দা খাই কিনে ঘূৰি নাহে মহাকাশত পোহৰ প্ৰতিফলন কৰিব পৰা কোনো বস্তু নাই যাৰ কাৰণে সিহঁতে আকাশৰ ৰং কেনেকুৱা দেখা পায় কলা আৰু আমি নীলা দেখাৰ কাৰণটো হ'ল যে ৰঙা পোহৰৰ তুলনাত নীলা পোহৰটো বায়ুমণ্ডলৰ ক্ষুদ্ৰ কণিকাবোৰে অতি বেছিকৈ কি কৰে বিক্ষিপ্ত কৰে তো এইখিনি আছিল আমাৰ এই চেপ্টাৰটোৰ চাবলগীয়া পোহৰৰ বিচ্ছুৰণ কাকবোৰে বগা পোহৰ এটা বিভিন্ন উপাংশলৈ ভাঙি যোৱাকৈ পৃথক কৰাকৈ পোহৰৰ বিচ্ছুৰণ বুলি কয় ওকে তো বহুত ধন্যবাদ যোনে ভিডিঅ'টো চাইছা ৰিকুৱেষ্ট এটাই যে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দি আৰু অতি সোনকালে মই কমন কুৱেশ্যনৰ এনচাৰৰ ভিডিঅ' লৈ আহি আছোঁ তহঁতে জাষ্ট অলপমান ৱেইট কৰ অলপমান বহুতখিনি ৱেইট কৰিছা তহঁতে বহুত ৱেইট কৰিছা মই গম পাইছোঁ বহুতে মেছেজ কৰি আছা বহুত ধন্যবাদ ইমান ছাপোৰ্ট কৰাৰ কাৰণে আৰু ছাপোৰ্ট কৰিবি বুলি ভৱিষ্যতে আশা থাকিল বছৰৰ কাৰণেও তহঁতৰ যি জুনিয়ৰ আছে 9, 10, 9 or 8 সকলোকে অলপ শ্বেয়াৰ কৰি দিবি এণ্ড তোৰ লগৰবোৰক এতিয়া শ্বেয়াৰ কৰ হয় না যাতে সিহঁতৰো অলপ হেল্প হওক প্লাছ মোৰো অলপ হেল্প হওক হয় যিমান বেছি ছাপোৰ্ট পাওঁ সিমান বেছি মটিভেশ্যন পাম ভিডিঅ' বনাবৰ কাৰণে হয় না নহয় তো চবৰে কাৰণে মোৰ ফালৰ পৰাই মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা থাকিল হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা থাকিল
আৰু চবে ভালকৈ দি চবৰে কাৰণে মই একদম বেছিকৈ দোৱা কৰিম হয় এণ্ড বহুত ধন্যবাদ আজিলৈ সামৰিছোঁ আকৌ লগ পাম জয় অসম